কৃষ্ণ জয় গুৰু শংকৰ মাধৱ ৰাম। যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুসময় সংসাৰৰ পাৰ কৰে, হেনয় পৰম গুৰু ঋণ খুজিবাক প্ৰতি জানা নিষ্ট, অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। সেইজনা জগত গুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণ কমলত সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। জয় গুৰু শংকৰ মাধৱ। ওম নমো ভগৱতী বাসুদেৱায়। ওম নমো ভগৱতী বাসুদেৱায়। ওম নমো ভগৱতী বাসুদেৱায়। পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি এই পবিত্ৰ পুণ্য ধামত উপবিষ্ট আপোনাসৱ সমস্ত জনা ভগৱন্ত বস্তুৰ একনিষ্ঠ শুদ্ধ সেৱক হনুমন্ত জাম্বৱন্ত বিভীষণ উদ্ধৱ মৈত্ৰেয় বিদুৰ আদি মহাভক্ত সদৃশ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল, ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা আই মাতৃসকল, দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনাসকল, আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনাসৱ কৃপালু গুৰুজনাৰ একান্ত শুদ্ধ সেৱক সাধু সন্ত মহামহন্ত চৈতন্যমূৰ্তি ভকত ভাগৱত নৰৰূপী নাৰায়ণ, আপোনাসৱ সমস্ত জনা মহামহন্তৰ চৰণ কমলত আমি মহামূঢ়মতীয়ে পুনঃচবাৰ ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে ভাগৱত এনে এক মহান গ্ৰন্থ, ভাগৱত এনে এক উত্তম শাস্ত্ৰ, যি শাস্ত্ৰৰ মাধ্যমেৰে আমি জীৱাত্মাবিলাকে এই শৰীৰত প্ৰৱেশ কৰাৰ পাছত যি শাস্ত্ৰৰ মাধ্যমেৰে আমি জীৱনবিলাক গৃহস্থী ধৰ্ম নীতি নিয়ম আশ্ৰয় কৰি জীৱন অতিবাহিত কৰিলে ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব পাৰিম বুলি সিদ্ধান্ত দিছে। ভাগৱত হ'ল এই সমস্ত শাস্ত্ৰৰ ভিতৰত উত্তম শাস্ত্ৰ, য'ত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ সমস্ত তত্ত্ব গুৰুজন বস্তুৱে নিহিত কৰি সমস্ত জীৱৰ কল্যাণ সাধিত হোৱাকৈ এই উত্তম শাস্ত্ৰ আমাক দৰ্শন কৰাইছে। বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাই সুন্দৰভাৱে আমাক দৰ্শন দিছে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান
কৰিলে যিজনে তাৰ অন্যত্ৰৰ সতৰতি নাই ৰাম অন্যত্ৰৰ সতৰতি নাই। চাৰিবেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। এই মহাভাগৱত শাস্ত্ৰৰ উত্তম ফল হ'ল প্ৰভু ভগৱন্তৰ নিৰ্গুণ নাম। আৰু তাত যি জীৱই শৰণাপন্ন হ'ব, আশ্ৰয় গ্ৰহণ কৰিব, সেই জীৱৰ প্ৰতি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা বৰ্ষণ হয়। এই সিদ্ধান্ত বৰহাৰপু মহাপুৰুষ মাধৱ গুৰুজনাই কৃপালু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আজ্ঞা শিৰোগত কৰি আমি প্ৰপন্ন শিষ্য মনুষ্য নামৰ জীৱৰ প্ৰতি উপদেশ প্ৰদান কৰি আমাক আমাৰ জীৱন ধন্য কৰাৰ পথ মুকলি কৰি দিলে। কিন্তু আমি চিন্তা কৰিব লাগিব যে আমি যিহেতু চাৰিমুঠি জীৱৰ কথা বুজি পাওঁ, চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ, বা একেবাৰে সহজ সৰলভাৱে চিন্তা কৰিলে পাম উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ কোন? শাস্ত্ৰই প্ৰশংসা কৰিছে পঞ্চভূতি 24টি তত্ত্বৰে গঠিত মনুষ্য নামৰ জীৱ, অৰ্থাৎ আমি সমস্ত জনাকে শাস্ত্ৰই প্ৰশংসা কৰিছে শ্ৰেষ্ঠতম জীৱ। কিয়? কাৰণ আমাৰ লগত আছে দুটা বিশেষ বস্তু। সেই বস্তু দুভাগী হ'ল জ্ঞান আৰু বিবেক। কোনটো ভাল, কোনটো বেয়া, ক'লৈ যাব লাগে, ক'লৈ যাব নালাগে, কি খাব লাগে, কি খাব নালাগে আদি সুন্দৰভাৱে বাছ বিচাৰ কৰি সুন্দৰকৈ জীৱন যাপন কৰিব পৰা দুটি বস্তু আমাক বেছিকৈ দিছে, যাৰ নাম হ'ল জ্ঞান আৰু বিবেক। আৰু এই জ্ঞান বিবেকযুক্ত মনুষ্য আমি শ্ৰেষ্ঠতম জীৱই যদি চিন্তা কৰোঁ, প্ৰথম স্কন্ধৰ ইতিমধ্যে পদচন্দৰ একেবাৰে শেষান্তৰত আমাক উপদেশ দিছিল। বাপজনাই সুন্দৰভাৱে উপদেশভাগী পদবন্ধে কীৰ্তন কৰি থৈ গৈছিল, আপোনাসৱ মহামহন্তই শ্ৰৱণ কৰিছে। আৰু আমাৰো সৌভাগ্য যে এনে সময়তে আমি আহি এই পবিত্ৰ পুণ্যধাম আপোনাসৱ মহামহন্তৰ মাজত উপস্থিত হ'বলৈ সৌভাগ্যৱন্ত হৈছিলোঁ। গুৰুজনাৰ সিদ্ধান্ত শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত জয়িত দ্বিতীয় বৈকুণ্ঠতাংকে বোলে মহা সত্ৰ। যি স্থানত ভগৱন্ত পুৰুষৰ নিৰ্গুণ নাম শ্ৰৱণ কৰা হয়, কীৰ্তন কৰা হয়, মহাভক্তি, সেই স্থানক দ্বিতীয় বৈকুণ্ঠ আৰু মহাসত্ৰ বুলি শাস্ত্ৰই অভিহিত কৰাইছে, গুৰুজনাই আমাক দৰ্শন কৰাইছে। আৰু এনেহেন বৈকুণ্ঠপুৰীত গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি আমি সমস্ত জনা উপস্থিত হৈছোঁ, জীৱন ধন্য হৈছে। আৰু গুৰুজন বস্তুৱে উপদেশমূলকভাৱে প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ পদবন্ধে আমাক সিদ্ধান্ত দিলে, ৰাম
শুনা সামাজিক জন মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। সেই সভাসদবৰ্গ, সেই সুধীবৃন্দ, তোমালোকে শুনাচোন। এই বুলি গুৰুজন বস্তুৱে সমস্ত জীৱৰ প্ৰতি উপদেশ দিছে। কি শুনিবা, কিয় শুনিবা, শুনিলে কি হ'ব, নুশুনিলেনো কি হ'ব, আদি আদি ভাৱনাবিলাক যেতিয়া মনৰ মাজত উকমুকাই থাকে, হৃদয়ৰ মাজত যেতিয়া গুজৰি গুমৰি থাকে, তেতিয়াই গুৰুজন বস্তুৱে আমাক আশ্ৰয় কৰিবলৈ কৈছে, শুনা সামাজিক জন মহাভাগৱত। সেই সুধীবৃন্দ, তোমালোকে মহাভাগৱত শুনা। মহাভাগৱত শুনিবা। মহাভাগৱতৰনো কি বিশেষ তত্ত্ব আছে তোমালোকক আমি ক'ব বিচৰা হৈছে, সেই জীৱ তোমালোকে সাৱধান হোৱা। তাৰমানে আমি অসাৱধান হৈ শুনিবলৈ নাই কোৱা। সৰ্বপ্ৰথমে আমাক সাৱধান হ'বলৈ কৈছে গুৰুজনাই, যে সাৱধান হৈ শুনিবা, প্ৰথম উপদেশ। আৰু সাৱধান হ'ব পাৰিলে এই উত্তম শাস্ত্ৰ মহাভাগৱতৰ মহান তত্ত্ব লাভ কৰিব পাৰিবা। সাৱধান হ'লোঁ, কেনেকৈ শুনিম এতিয়া? তাৰমানে মনে মনে থকাটোকে সাৱধান হোৱা বুলি কৈছে নেকি? হুলস্থুল নকৰোঁ, মনে মনে আছোঁ, এইটোৱে সাৱধান নেকি? নহয়। গুৰুজনে আমাক দৰ্শনটো দিলে এনেকৈ, ৰাম হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত কৈছে, যতেক অনৰ্থ আছে সংসাৰত, তাতে তিনিবিধ সাৰ, কাম লোভ মোহ আপোন নাশন, জানি কৰা পৰিহাৰ। সেই জীৱ এই ভগৱন্তৰ সৃষ্টি বিনন্দীয়া সংসাৰখনত এটি জীৱক বিপথে পৰিচালিত কৰা তিনিটা মূল বিষয়বস্তু আছে। সেই তিনিটা হ'ল কাম, ক্ৰোধ, লোভ। কাম, ক্ৰোধ, লোভ। আপোন নাশন অৰ্থাৎ জীৱক বিপথে পৰিচালিত কৰি দিয়ে। এই বিপথে পৰিচালিত কৰা তিনিটা বস্তু হ'ল কাম, ক্ৰোধ, লোভ। কামনা বাসনা, খং, অহংকাৰ, লোভ বা মোহ, এই তিনিটা। এতিয়া এই তিনিটাৰ পৰা আমি জীৱই নিজক বচাবৰ বাবে, পৰিত্ৰাণ পোৱাবৰ বাবে আমি কাক আশ্ৰয় কৰিব লাগিব? গুৰুজনাই সিদ্ধান্ত দিলে, ৰাম কৃষ্ণ নাম অভেদ কবচ, সদায়ে যিটো পিন্ধয়, তিনি গুণময় অস্ত্ৰৰ প্ৰহাৰে, তাক আৰণি বিন্ধয়।
সেই জীৱ সমস্তজনে আমি কম বেছি পৰিমাণে বুজি পাওঁ যে আদিদৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষই ব্ৰহ্মাৰ বলত বলিয়ান হৈ যি নিয়ম পালন কৰিছিল তাত কৃষ্ণ নাম অভেদ কবচটো প্ৰকাশমান হোৱা নাছিল। সেইকাৰণে অমৰত্বৰ নিচিনা পানী নসৰকা এটি মহান বৰ পোৱাৰ পাছতো আদিদৈত্য হিৰণ্যকশিপুৰৰ নিপাত হ'ব লগা হৈছিল। আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেকৈ গুৰুজনাই কৈছে শুয়া এক শৰণ যিজনে শুনে আক পাৱে পৰম পদ সুখে নিস্তৰে মায়াগ। এই মায়াৰ পৰা হাত সাৰিব পৰা একমাত্ৰ উপায়টো হ'ল কেৱল ৰাম কৃষ্ণ হৰি বিষ্ণু ভগৱন্তৰ নিৰ্গুণ নাম অভেদ কবচ বুলি কৈছে। তিনি গুণ সত ৰজ তম, তিনি তাপ আধি ভৌতিক আধি দৈবিক আধ্যাত্মিক। এই তিনি তাপ তিনি গুণ মায়াৰ পৰা সেই জীৱ তোমালোক যদি পৰিত্ৰাণ পাব বিচাৰা তেতিয়াহ'লে প্ৰথমে সাৱধান হোৱা আৰু সাৱধান হৈ কি কৰিবা ভাগৱত শুনা। কেনেকৈ শুনিবা শুয়া এক শৰণ, এক শৰণীয়াকৈ শুনিবা। এতিয়া মাধৱ গুৰুজনাই যিহেতু আমাক ক'লে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ৰাম এহি মানে গীতাৰ নিৰ্ণয়। ভগৱন্তৰ কৃপা যদি লাভ কৰি মায়াৰ পৰা হাত সাৰি জীৱন ধন্য কৰিব বিচাৰিছা তেতিয়াহ'লে সেই জীৱ এক শৰণীয়া হোৱা। এইটো সাৱধান হ'বলৈ কোৱা, এই বুলি আমাক উপদেশ দিলে। এতিয়া আমি চিন্তা কৰিব লাগে যে আমি যি ধৰণে এগৰাকী কন্যাই যৌৱনত ভৰি দিয়াৰ লগে লগে নিৰ্দিষ্ট সময়ত পিতৃ মাতৃৰ ওচৰৰ পৰা সাংসাৰিক নিয়ম পালন কৰি এজন ব্যক্তিৰ লগত গৃহস্থী ধৰ্ম পালন কৰিবলৈ স্বামী বৰণ কৰি সেন্দুৰ লয়, সেই দিনটোৰ আগত কন্যাগৰাকীয়ে যৌৱন প্ৰাপ্ত হৈ থাকোঁতে মনে মনে বহুত কেইজনক ভাল পায়ো থাকিব পাৰে। এইটো বৰ ডাঙৰ কথা নহয়। যৌৱন প্ৰাপ্ত অৱস্থাত এগৰাকী কন্যাই মাতৃ পিতৃ গৃহত থাকোঁতে বহু কেইজনক ভাল পাই থাকিব পাৰে। এইটো বৰ ডাঙৰ কথা নহয়। এজন যুৱকেও মনে মনে বহু কেইগৰাকী কন্যাক ভাল পাই থাকিব পাৰে। এইটো বৰ ডাঙৰ কথা নহয়। কিন্তু সমাজক সাক্ষী কৰি ভকতৰ আৰ্শীষ ধন্য হৈ কন্যাগৰাকীয়ে এজনৰ নামত সেন্দুৰ লয় আৰু সেই দিনটোৰ পৰা আগতে ভাল পাই থকা প্ৰত্যেকজনাকে হৃদয়ৰ পৰা আঁতৰাই পঠিয়ায়। কেৱল এজনকেই কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে সমস্ত অৰ্পণ কৰি দিয়ে, স্বামী বৰণ কৰে। আৰু বাপজনেও ঠিক তেনেকৈ এগৰাকীকে সহধৰ্মিনী ধৰ্মপত্নী হিচাপে গ্ৰহণ কৰে। ঠিক তেনেকৈ যিদিনাই আমি ভকতৰ আজ্ঞা শিৰোগত কৰি শৰণ আচাৰ্যৰ ওচৰত বা কোনোবা এভাগ সত্ৰত গৈ আমি স্থায়ী গুৰু আসনৰ সন্মুখত 7 বাৰ দণ্ডৱতে পৰি শৰণ গ্ৰহণ কৰিম।
সেই দিনটোৰ পৰা আমি আগতে কৰি অহা নিয়মখিনি বিভিন্ন ৩৩ কোটি দেৱ দেৱতাৰ চিন্তা মনলৈ নানি যিজনৰ ওচৰত কায় বাক্য মন চিত্ত অৰ্পণ কৰি দিলোঁ, এই ব্যৱস্থাটোৰ কথা কোৱা হৈছে এক হৰণ। আমাৰ স্বামী এজন সেই দিনটোৰ পৰা, তাৰ আগতে আমি হয়তো পালন কৰিছিলোঁ অন্য দেৱী দেৱ, সেৱা কৰা, গৃহলৈ যোৱা, নাম উচ্চাৰণ কৰা আদি আদি আমি শৰণ লোৱাৰ আগত ঢেৰ কিবা কিবি কৰিছিলোঁ। কিন্তু শৰণ যিদিনাই ল'লোঁ সেইদিনাৰ পৰা আমাৰ স্বামী হ'ল এজন। আৰু গুৰুজনাই কৈছে হুয়া এক শৰণ এক শৰণীয়া হৈ যিজনে শুনৈ আক। এই মহাভাগৱত যিজনে কৃষ্ণ কথা শুনিব এক শৰণ ব্যৱস্থাটোৰ মাধ্যমেৰে তেওঁৰ মহান লাভ হ'ব। মহান লাভ কি? পাৱে পাব পৰম পদ। এই পৰম পদ কেইটাৰ নাম আপোনাৰভাৱে জানে? যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজন এশৰণীয়া হ'ল স্বামীৰাম নেৰুৱাৰ চৰণ তোমাৰ, তেওঁৰ পাছে পাছে বাকী ৩৩ কোটি দেৱ দেৱতাই স্তুতি কৰি ঘূৰি ফুৰে। এই এশৰণীয়া হৈ ভাগৱত কথা শুনিবলৈ আশ্ৰয় কৰিবলৈ আমাক কৈছে। তেতিয়া আমাৰ লাভ সেয়া হ'ব। দ্বিতীয়তে লাভ হ'ব মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। ৫ প্ৰকাৰ মুক্তি লাভ হয়, ৫ প্ৰকাৰ সিদ্ধি লাভ হয় যদিহে এক শৰণীয়া হৈ জীৱই কৃষ্ণ কথা ভাগৱত কথা শুনে বা আশ্ৰয় কৰে। সেই ৫ প্ৰকাৰ সিদ্ধিৰ নাম আপোনাৰভাৱে জানে? সৰ্বজানন্তা। হালুক্য ভগৱন্ত থাকে বৈকুণ্ঠত আৰু সেই ভক্তজনেও বৈকুণ্ঠত থাকিবলৈ পায়, হালুক্য মুকুতি লাভ হয়। সাযুজ্য ভগৱন্তৰ যিমান শক্তিৰ গৰাকী বৈকুণ্ঠত থাকি সেই ভক্তজনে সিমান শক্তি গৰাকী হৈ যাব পাৰে। সাৰূপ্য ভগৱন্তৰ যি শ্যামবৰণীয়া ৰূপ, ৪ অষ্টধাৰী যি চতুৰ্ভুজ ৰূপ, ভক্তজনেও বৈকুণ্ঠত তেনে ৰূপৰ অধিকাৰী হৈ যাব পাৰে। সামীপ্য ভগৱন্তৰ কাষতে আসনখন লাভ কৰে আৰু নিৰ্বাণ বা মুখ্য অৰ্থাৎ জীৱ আত্মা পৰম আত্মাত একাত্ম হৈ যাব পাৰে। এই ৫ প্ৰকাৰ সিদ্ধি পৰম পদ এটি জীৱই লাভ কৰিব পাৰে যদিহে সাৱধান হৈ এক শৰণ ব্যৱস্থাৰ মাধ্যমেৰে ভাগৱত কথা কৃষ্ণ কথা আশ্ৰয় কৰে। যিহেতু মাধৱ গুৰুজনাই ক'লে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ, অৰ্থাৎ আত্মবোধ কাৰ পুৰুষৰ? পুৰুষ মানে বাপসকলৰ কথা নাই কোৱা। পুৰুষ শব্দটিয়ে অৰ্থটো বুজাইছে জীৱ ব্ৰহ্ম বুলি। সেই জীৱ অৰ্থাৎ আমাক এই পৰম জ্ঞানটো দিছে জীৱৰ জাত নাই। ৩টা বস্তুৰ জাত নাই। ১ হ'ল জীৱৰ জাত নাই, ২ হ'ল ভগৱন্তৰ জাত নাই, ৩ হ'ল ভকতৰ জাত নাই। এই ৩টা বস্তুৰ জাত কুল বিচৰাটো আমাৰ প্ৰয়োজন নাই, কাৰণ এই ৩টা বস্তুৰ জাত নাই বুলি শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। গতিকে সেই জীৱ আত্মবোধ, আত্মবিশ্লেষণ কৰা, তোমালোকৰ ভুল হৈ আছে তেওঁলোকৰ ভুল হৈ আছে এইটো নহয়, যে মোৰ কি ভুল হৈ আছে। অৰ্থাৎ ভাগৱত দৰ্শনটো হ'ল আত্মবিশ্লেষণ। মোৰ কি ভুল হৈ আছে? মই পালন কৰি থকা গৃহস্থী ধৰ্মত স্বামী, ভাৰ্যা, পুত্ৰ, কন্যা, পিতৃ মাতৃ আদিৰে ভৰপূৰ এখন গৃহস্থী ধৰ্মত শাস্ত্ৰসন্মত নিয়মবিলাক পালন কৰিবলৈ যাওঁতে পৰিয়ালটোত
কি কেইটা নিয়ম ভুল হৈ আছে এইটো বিশ্লেষণ কৰিবলৈ আমাক নিজক কৈছে। আনৰ ফালে আঙুলিটো টোৱাৰ আগতে আমি নিজক প্ৰথম বিশ্লেষণ কৰিবলৈ শাস্ত্ৰই উপদেশ দিছে যে সেই জীৱ আত্মবিশ্লেষণৰ মাধ্যমেৰে ঈশ্বৰ পুৰুষৰ কাষলৈ এক অহৰণীয়া ব্যৱস্থাৰে আহিবলৈ চেষ্টা কৰা জীৱন তোমালোকৰ ধন্য হ'ব, এই বুলি সিদ্ধান্ত দিলে। আৰু সুখেৰে মায়াক ছেদ কৰি এই সংসাৰৰ পৰা তৰি যাব পাৰিম বুলি শাস্ত্ৰত উপদেশটো গুৰুজনে আমাক দৰ্শন কৰালে। এৰাম বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত নাম তত্ত্ব পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাদেৱে লাভ কৰিলে। তেৰাই চাৰি সিদ্ধক দিলে, দেৱঋষি নাৰদে লাভ কৰিলে। নাৰদৰ পৰা কৃষ্ণ দৈপায়ন বেদব্যাসে লাভ কৰিলে। বেদব্যাসৰ পাছত তেৰাৰ পুত্ৰ মহামানী শুকদেৱে লাভ কৰিলে। আৰু সেই শুকদেৱে জীৱৰ কল্যাণৰ অৰ্থে অভিশপ্ত পৰীক্ষিত ৰাজাক কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি প্ৰকাশ কৰি গৃহস্থী ধৰ্ম পালন কৰা পৰীক্ষিত ৰাজাক মোক্ষ প্ৰাপ্তি প্ৰদান কৰিলে। আৰু ইয়াকে বৰ্তমান পদে ক'লে সেই বৈকুণ্ঠৰ শাস্ত্ৰ আনি আমিও সমস্ত জনা সংসাৰী জীৱক কৃপাৰ অৰ্থে শুকগুৰুৱে জীৱৰ মাজত প্ৰচাৰ কৰিলে। এনেকৈয়ে ভাগৱতৰ আৰম্ভণি। কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় 30 বছৰৰ পাছত গংগাৰ তীৰত মহামানী শুকগুৰুৰ কৃপাধন্য হৈ অভিশপ্ত পৰীক্ষিত ৰজাই আশ্ৰয় কৰি মহাভাগৱত কথা জীৱন ধন্য কৰিলে। তাৰ পাছত প্ৰায় 200 বছৰ পাছত গোকৰ্ণ আৰু ধুন্দুকাৰীৰ এটি কাহিনী গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে যে গোকৰ্ণৰ ভাতৃ ধুন্দুকাৰীৰ প্ৰেত আত্মা মুক্তিৰ অৰ্থে 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কীৰ্তন মহানুষ্ঠান এই সংসাৰত প্ৰকাশ কৰাইছে। তাৰ পাছত কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় 300 বছৰৰ পাছত দেৱঋষি নাৰদ আৰু 4 সিদ্ধৰ মাজত জ্ঞান ভক্তি বৈৰাগ্যক পুনৰ উদ্ধাৰ কৰিবৰ বাবে 7 দিন 7 ৰাতি মহাভাগৱত কথা শ্ৰৱণ কীৰ্তন মহান অনুষ্ঠান এই মৰ্তধামত আয়োজন হৈছে। আৰু এনেকৈ সংসাৰী জীৱক কৃপা কৰিবৰ বাবে মহামানী শুকগুৰুৱে প্ৰচাৰ কৰি দিয়া এই বৈকুণ্ঠৰ শাস্ত্ৰ সেই জীৱ জানি একচিতে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰিও বৃথা। এই মনুষ্য জন্মটো বৃথা নকৰিবা। সেই জীৱ 84 লক্ষ বাৰ কৰ্ম অনুসাৰে অৰ্থাৎ কৰ্ম বন্ধনত বন্ধ হৈ থাকি বান্ধ খাই থাকি বিভিন্ন শৰীৰত সেই জীৱ অৱস্থান কৰি কৰি মোৰ কৃপাত পুনশ্চ তোমালোক তিনি ধন্য হৈ গৈছে। কলিযুগ মনুষ্যতনু ভাৰতবৰ্ষ
এই তিনি কৃপাৰ পাত্ৰ হলা, মই দিছোঁ তোমালোকক এই কৃপা। কিন্তু গুৰুজনাই ক'লে 4 সংযোগ হ'লেহে জীৱন ধন্য হ'ব। এতিয়া সেই 4 নম্বৰ সংযোগ হ'ল ঈশ্বৰ পুৰুষ প্ৰভু ভগৱন্তৰ নামত শৰণ গ্ৰহণ কৰা। এইটোকে কৈছে যে হুয়া এক শৰণ, শৰণীয়া হৈ শুনিবা। অন্য 33 কোটি দেৱ দেৱতাৰ চৰণ কমলত আশ্ৰয় নকৰিবা, শৰণ গ্ৰহণ নকৰিবা। কিয়নো বিদ্যালয়ত নামটো লগাওঁতেই বাৰাণ্ডাতে শিক্ষক শিক্ষয়িত্ৰী আমাক এটি আধ্যাত্মিক জ্ঞান দিছিল। ব্ৰহ্মাৱাদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্জা মাজে আছয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা ভগৱন্তৰ মায়া নামৰ বিচনাখনত শুই আছে বুলি কৈছে। এই আধ্যাত্মিক জ্ঞানটো বিদ্যালয় বাৰাণ্ডাতেই পাইছিলোঁ। আৰু এতিয়া ডাঙৰ হ'লোঁ, তাতোতকৈ আমাৰ জ্ঞান হয়তো বৃদ্ধি হ'ল, কমি যোৱা নাই। সেইকাৰণে আমি BA MA পাছ কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, একোটা ডিগ্ৰী ল'লোঁ। আৰু ডিগ্ৰী লোৱাৰ পাছত আমি বিদ্যালয় বাৰাণ্ডাত শিকা সেই আধ্যাত্মিক চিন্তাটো উত্তৰণ যদি ঘটাব বিচাৰিছোঁ, তেতিয়াহ'লে আমাক উপদেশটো দিলে যে ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা ভগৱন্তৰ মায়াত পৰি আছে। বিপৰীতে মাধৱ গুৰুজনাই ক'লে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। কৃষ্ণহে কেৱল চেতন চৈতন্য, কৃষ্ণহে কেৱল শুদ্ধ, কৃষ্ণহে কেৱল সত্য, কৃষ্ণহে কেৱল নিত্য। তেতিয়াহ'লে শব্দবিলাকৰ বিপৰীতটো হ'ল বাকীবিলাক। কৃষ্ণ যদি চৈতন্য, বাকীসকল অচেতন। কৃষ্ণ যদি নিত্য, বাকীসকল অনিত্য। কৃষ্ণ যদি শুদ্ধ, বাকীসকল অশুদ্ধ। এই সিদ্ধান্তটো আমাক দিলে, জানি পৰম সত্যটো অনুধাৱন কৰি হৃদয়াংগম কৰি জানি বুজি লৈ একচিতে নিতে নিতে কৃষ্ণ কথা শুনা সেই জীৱন ধন্য হ'ব। ইহেন মনুষ্য জন্ম নকৰিও বৃথাই। মনুষ্য জন্মটো বিফলে নপঠিয়াবা। কিয়নো মাধৱ গুৰুজনাই মনুষ্য জীৱনটোৰ বিষয়ে আমাক ইমানেই অমূল্য বুলি দৰ্শন কৰালে, আমি সমস্ত জনাই বুজি পাওঁ। বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। ৰাম জানি ফুৰা হৰি গুণ গাই। জানি হৰি গুণ গাবলৈ কৈছে। কি জানি? যে জীৱ ব্ৰহ্ম এই মনুষ্য শৰীৰটোত অৱস্থান কৰাৰ আগত 84 লক্ষ বাৰ বিভিন্ন শৰীৰত প্ৰৱেশ কৰি আহিছোঁ বুলি কৈছে। অকণমান আগত কৈছিল দেৱঋষি নাৰদৰ পূৰ্বজন্মৰ কাহিনীটো, যে এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী দাসীৰ পুত্ৰ আছিল। 5 বছৰ হৈ থাকোঁতেই সেই শিশুটিৰ পৰম সৌভাগ্য হৈছিল সেই ব্ৰাহ্মণজনৰ ঘৰত উপস্থিত হোৱা ভগৱন্তৰ 4জন পৰম ভকতক সেৱা শুশ্ৰূষা কৰাৰ। আৰু সেই সেৱা শুশ্ৰূষা কৰোঁতে সেইকণ সময়তে সেই ভকতকেইজনৰ সংগত কৃষ্ণ কথা আশ্ৰয় কৰিছিল। আৰু তাৰ পাছত তেৰা সমষ্টত শৰণ লৈ
ভগৱন্ত পুৰুষৰ এক অহৰণীয়া জীৱ হিচাপে, ব্ৰহ্মাৰ পাৰিষদী তনু হিচাপে মানস পুত্ৰ দ্বিতীয় জন্মত দেৱৰ্ষি নাৰদ নামেৰে এই সংসাৰত অৱতৰণ হৈছে। এইটো পূৰ্বজন্মৰ সিদ্ধান্তটো আমাক অকণমান আগত পদে দৰ্শন কৰাইছিল। ইয়াৰ পৰা আমাক এই সিদ্ধান্তটোৱে দিলে যে জীৱ মৃত্যু নহয় বুলি কৈছে। শৰীৰটোহে ক্ষয় হয়, শৰীৰটো বিনাশী, কিন্তু জীৱ আত্মা অবিনাশী। কাৰ কৃপাত? পৰমাত্মাৰ কৃপাত। গতিকে পৰমাত্মাৰ কৃপাত, পৰমাত্মাৰ অংশ বিশেষ, পৰম আত্মাৰ সন্তানস্বৰূপ জীৱাত্মাও হ'ল অবিনাশী। এই শৰীৰটোত প্ৰৱেশ কৰাৰ আগতে বিভিন্ন শৰীৰত জীৱ ব্ৰহ্ম প্ৰৱেশ কৰা হৈছে। আৰু আমি সমস্তজনাই চিন্তা কৰিলে পাৰ্থিৱ জগতখনত বুজি পাম যে পোহনীয়া এহাল পাৰ চৰাই যেতিয়া মিলন হৈ, পাৰ চৰাই দেখিছে নহয় আপোনালোকে? পাৰ চৰাই এযোৰ মিলন যেতিয়া হয়, তেতিয়া তেওঁলোকৰ পৰা দুটা কণী হয়। দুটা কণী পাৰে মাইকী পাৰজনীয়ে, আৰু কণী দুটাক দি থকাৰ পাছত 25-30 দিনৰ ভিতৰত পুনশ্চ কণী ফুটি দুটা পোৱালি জন্ম হয়। তাৰে এটা মতা, এজনী মাইকী। কিন্তু মনুষ্যৰ দৃষ্টিত সম্পৰ্কটো কি সিহঁতৰ? একেজন পিতৃ, একেগৰাকী মাতৃৰে সন্তান হিচাপে সম্পৰ্কটো হ'ব ককায়েক ভনীয়েক, নহ'লে বায়েক আৰু ভায়েক। এইটো সম্পৰ্ক হয়, এইটো মনুষ্যৰ দৃষ্টি। কিন্তু কালক্ৰমত সেই পোৱালীকেইটা ডাঙৰ হৈ হৈ সিহঁতৰ মাজতে আকৌ মিলন হৈ সিহঁতৰ নিচিনা দুটা পোৱালিৰ জন্ম হয়। আকৌ সিহঁতৰ মাজতে মিলন হৈ আকৌ তেনেকৈ বংশটো বৃদ্ধি হৈ হৈ গৈ থাকে। যিটো মনুষ্যৰ দৃষ্টিত বেশ্যাবৃত্তি বুলি কোৱা হয়, যিটো মনুষ্যৰ দৃষ্টিত ব্যভিচাৰী সংসাৰ বুলি কোৱা হয়। এতিয়া আমিতো জানো জ্ঞান আৰু বিবেকযুক্ত জীৱ, মনুষ্য শ্ৰেষ্ঠতম জীৱ। সেইকাৰণে আমি সেই তেনে ধৰণে আমাৰ বংশটো বৃদ্ধি কৰিব কেতিয়াও নিবিচাৰোঁ, কিয়নো সেইটো শাস্ত্ৰসন্মতে বেশ্যাবৃত্তি। আমাৰ লগত জ্ঞান আৰু বিবেক আছে। তেনে ক্ষেত্ৰত মনুষ্য নামৰ জীৱই আমি জানো যে আমি সংসাৰী হৈ সতি সন্ততি জন্ম দি আমাৰ বংশটো, পৰিয়ালটো কেনেকৈ বৃদ্ধি কৰিব লাগে আমি সকলোৱে বুজি পাওঁ। গতিকে জীৱ ব্ৰহ্ম যি শৰীৰতে প্ৰৱেশ নকৰক কিয়, বিষয় সম্বন্ধীয় সুখ সেই শৰীৰতে জীৱই লাভ কৰিব পাৰিব। কিন্তু বাকী তিনিমুঠি জীৱতকৈ শ্ৰেষ্ঠতম জীৱ মনুষ্য। সেইকাৰণে সেই জীৱ জানি একচিতে শুনা কৃষ্ণ কথা। কিয়নো বাকী তিনিমুঠি শৰীৰত জীৱ ব্ৰহ্ম প্ৰৱেশ কৰিছা যদিও হৰি সেৱা কিন্তু কৰিব নোৱাৰে বাকী তিনিমুঠি জীৱই। মনুষ্য শৰীৰটোৱে একমাত্ৰ উত্তম পাত্ৰ হৰি সেৱা কৰিবৰ বাবে। গতিকে ইহেন মনুষ্য জন্ম নকৰিও বৃথা। এই মনুষ্য জন্মটো বিফলে নপঠিয়াবা। কত জন্ম পুণ্যৰ ভাগ্যৰ বলত আমি মনুষ্য তনুটো পাইছোঁ কলিযুগত ভাৰতবৰ্ষত। গতিকে সেইজন সৰ্বশক্তিমান এক দেৱ এক সেৱ, একত বিনে নাই কেৱ, কৃষ্ণ তত্ত্বত শৰণাপন্ন হোৱা সেই জীৱ। কিয়? বিজুলী চমক যেন জীৱন অথিৰ, কৈতকে তীক্ষ্ণে পৰে ইহেন শৰীৰ। অকণমান আগতে বৰষুণ দিছিল নহয় আমি আহি উপস্থিত হওঁতে। সেই তেনেকৈ বিজুলী বৰষুণৰ লগত গাজনি ঢেৰেকনি বিজুলী মাৰে। সেই যে চেলেককৈ আকাশত বিজুলী মাৰে কিমানকণ সময় দেখোঁ বাৰু আমি?
1 ছেকেণ্ড 2 ছেকেণ্ড মানৰ কাৰণে আকাশত পোহৰটো দেখা পাওঁ আৰু মনুষ্য জীৱনটো শাস্ত্ৰই কৈছে সিমানকণে এতিয়া সিমানকণ সময়ৰ এই খন্তেকীয়া মনুষ্য জীৱনটো কেতিয়া কোন মুহূৰ্তত আমি এৰি থৈ যাব লাগিব এই শৰীৰটোৰ পৰা জীৱ ব্ৰহ্ম আমি কোনেও গেৰাণ্টি দিব নোৱাৰোঁ আজি এই গুৰুগৃহত উপস্থিত হৈ থাকোঁতেই হয়তো পুৱাৰ ভাগত আপোনালোকৰ প্ৰাথমিকৰে এজন পৰম বৈষ্ণৱ পৰলোকগামী হ'ল হয়নে আপোনাসবে ভাবিছিল নেকি তেৰাৰ আজিয়ে মৃত্যু হ'ব বুলি তেৰাই ভাবিছিল নেকি তেওঁ আজিয়ে যাবগৈ বুলি আমিও কোনেও গম নাপাওঁ তেনেকৈ ইয়াত থাকোঁতেই হয়তো আৰু কোনোবা এজনৰ এই সংসাৰ এৰিব লগা হৈ যাব পাৰে আৰু আমি মহামূঢ়মতীও হয়তো এই অনুষ্ঠানৰ পৰা ঘূৰি গৈ থাকোঁতেও এই সংসাৰ এৰি যাব লগা হ'ব পাৰে গতিকে গেৰাণ্টি আমি কোনেও দিব নোৱাৰোঁ 5 দিন জীয়াই থাকিম 5 বছৰ জীয়াই থাকিম 50 বছৰ আমি জীয়াই থাকিম কোনেও ক'ব নোৱাৰোঁ সেইকাৰণে শাস্ত্ৰই আমাক উপদেশ দিছে যে কৈত কেতি ক্ষণে পৰে ইহেন শৰীৰ কোন মুহূৰ্তত শৰীৰৰ পৰা জীৱ ব্ৰহ্ম ওলাই যাব কোনেও যিহেতু নাজানো সেইকাৰণে সেই জীৱ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নামইহে পৰলোক বিত্ত বট ঐশ্বৰিকাৰ বিত্ত বট ৰিকাৰ বৃত্ত বুলি কোৱা নাই বিত্ত মানে ধন কোনটো ধন মহাত্মা গান্ধী মাৰ্কা থকা কাগজখিলা কথা কৈছে নি নাই কোৱা আমি সৰুতে বিদ্যালয় বাৰান্দাত এই ধনটোৰ লগতো চিনাকি হৈছিলোঁ বাৰান্দাত যে প্ৰাৰ্থনা ভাগ গাইছিলোঁ কি কৰিলোঁ ভকতি নকৰি অন্তকে পাইলে ক আশী ৰক্ষা কৰা হৰি তাতে এজোকা ঘোষা প্ৰাৰ্থনাটোৰ মাজত আছে মোক কিনা প্ৰভু মোক কিনা আন ধন নলাগয় নাম ধন বিনা হে প্ৰভু মই তোমাৰ দাস হ'ব বিচাৰিছোঁ তুমি মোক তোমাৰ নাম ধন দিয়া মই নাম ধনত বিক্ৰী হ'ব বিচাৰিছোঁ বিদ্যালয় বাৰান্দাতে আধ্যাত্মিক জ্ঞান পাইছোঁ আৰু এতিয়া 60 বছৰ হ'ল 80 বছৰ হ'ল তাৰ বিপৰীত নিয়মটো যদি পালন কৰোঁ তেতিয়াহ'লে সেইটো হ'ল আমাৰ অজ্ঞানতা গতিকে মায়া আৰু অজ্ঞানতা অবিদ্যাৰ পৰা ওলাই আহিবৰ বাবে একমাত্ৰ জীৱৰ প্ৰাণ বন্ধু হ'ল কেৱল কৃষ্ণ তত্ত্ব সেইকাৰণে সেই কৃষ্ণ তত্ত্বৰ কৃষ্ণ গুণ নামেই হ'ল জীৱৰ ইহকাল পৰকাল অনন্তকালৰ কৃপাৰ অৰ্থে পৰম ধন বুলি সিদ্ধান্ত দিছে এই ৰামে জানি হৰি ভকতিত তেজিৱালাখ আউৰ কি মনুষ্য শুইবা এৰা ইটো আখ সেই জীৱ মই যে তোমালোকক আকৌ মনুষ্য শৰীৰত সোমোৱাই দিম এইটো আশা নকৰিবা দ্বিতীয়বাৰৰ বাবে মনুষ্য জন্ম পাবা নে নোপোৱা গেৰাণ্টি নাই যিহেতু সমস্ত শৰীৰৰ ভিতৰত মনুষ্য শৰীৰটোৱে উত্তম পাত্ৰ সেইকাৰণে এই উত্তম পাত্ৰটো পাওঁতেই প্ৰাণবন্ধু কৃষ্ণৰ নাম আশ্ৰয় কৰা সত্তৰে সাত্বিক ভাৱেৰে গলত কণ্ঠত কায় বাক্য মন চিত সমস্ততে সুদৃঢ় বিশ্বাসেৰে আশ্ৰয় কৰি লোৱা পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ
মাধৱৰ নাম আৰু কৃষ্ণৰ কিংকৰে কহে ডাকি বোলা ৰাম ৰাম। কৃষ্ণৰ কিংকৰ কোন? কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজকে ভগৱন্তৰ দাস বুলি কৈছে। আৰু আমাৰ দৃষ্টিত কৃষ্ণই শংকৰ, শংকৰে কৃষ্ণ। গতিকে সেইজন পৰম পুৰুষ প্ৰভু ভগৱন্ত নিজে গুৰুৰূপে অৱতৰণ হৈ তেওঁ সৰ্বশক্তিমান ঈশতত্বৰ দাস বুলি দাস্য ভক্তি আমাক দৰ্শন কৰালে। আৰু আমি শিষ্যবিলাকে সেই দাস্য ভক্তি আশ্ৰয় কৰি আমিও গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি সেই পথেৰে যদি আগবাঢ়ি আহোঁ, তেতিয়াহ'লে আমাৰো সমস্তৰে জীৱন ভগৱন্তৰ কৃপা ধন্য হৈ পৰম গতি লাভ কৰিব পাৰিম। এনেকৈ প্ৰথম স্কন্ধৰ একেবাৰে শেষৰ ফালে কৃপালু গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে। আৰু